হয় আজি আমাৰ অসম চৰকাৰৰ মন্ত্ৰীসভাৰ যি কাটি দায়িত্ব দিছিল মন্ত্ৰীসভাত এখন আজি ইতিমধ্যে ঘোষণা হ'ল আৰু মই বিশেষকৈ গম পাইছোঁ মোক ফিচাৰী আৰু আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট পশুপালন বিভাগ এই দুটা দিছে আৰু দুয়োটা বেয়া নহয় ভালেই কাৰণ আৰু আজি আমাৰ অসমত চাওঁ যদি জলসায়ু বহুত পৰি আছে আৰু ফিচাৰী বুলি কওঁতে তো ডিপাৰ্টমেণ্ট এটা আছে বহুত ফিচাৰী যেনেকৈ এনেই পৰি আছে কিছুমান মানে মৃত পায় মোৰ ঘৰৰ ওচৰতো আছে গতিকে সেইবিলাক যাতে আমি ভালকৈ উজ্জীৱিত কৰি তাৰ পৰা মীন পালন কৰি আমাৰ নিবনুৱা যুৱক যুৱতী বহুত আছে তেওঁলোকেও কিছু কৰ্মসংস্থাপন পাব কৰক সেইখিনি গতিকে মই ফিচাৰী ডিপাৰ্টমেণ্ট লগ লাগি এইখিনি আগবঢ়াই লৈ যাম যাতে যিখিনি আমাৰ ৰেভিনিউৰ কথাও ইয়াত আছে আচলতে মাছ পুহিলেই নহ'ব আমাৰ চৰকাৰখনকো আমি যাতে অকণমান অৰ্থনৈতিকভাৱে সহায় কৰিব পাৰোঁ এই কথা সদায় চেষ্টা কৰিব লাগিব তাৰোপৰি পশুপালন বুলি ক'লেতো গাঁৱে ভূঞেতো আমাৰ গৰুও পুহি আছে ছাগলীও পুহি আছে কিন্তু ব্যৱসায় ভিত্তিত তাৰ পৰা টকা পইচা কিমান হ'ব 1 লিটাৰ গাখীৰ এটা ওলোৱা গৰুটো পুহি আছে গতিকে উচ্চ মানদণ্ডৰ বস্তুটো পৰ্যায় লৈ বা আজি বৈজ্ঞানিক ভিত্তিত কেনেধৰণে কামবিলাক কৰিব এইবিলাকো কথা আছে আচলতে গতিকে বিভাগ এটা আছে বিভাগবিলাকৰো বিভিন্ন তেওঁলোকৰ বহুত জনা শুনা মানুহ তাত আছে বিষয়া আছে তেওঁলোকৰ লগত থাকি আলোচনা কৰি এই দুয়োটা বিভাগ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু আমাৰ নিবনুৱা সমস্যাও ইয়াৰ দূৰ হ'ব তাৰপৰা অৰ্থনৈতিকভাৱেও আমি কিছু চৰকাৰখনৰ সহায় হ'ব গোটেইখিনি চালি যাইছে আজিয়ে মই বহুত কথা কোৱাৰ একো প্ৰয়োজন নাই সময়ত গোটেইখিনি অফিচিয়েলি প্ৰচেছত গৈ পেলাই কামখিনি কৰিম আছে সেইটোতো সেইবিলাকো চাব লাগিব আমাৰ চৰকাৰৰ উদ্দেশ্যই আছিল আচলতে সেইটো গাঁওবিলাকত কিছুমান কমিটি বনাই দি তেওঁলোকৰ নেতৃত্বত সেই মানে সৰোবৰটো অমৃত সৰোবৰটো চোৱা চিতা কৰিব তাৰ পৰা মাছ পুহি তাৰ পৰা মানে অৰ্থ হিচাপে মানে টকা পইচাৰ ক্ষেত্ৰতো চবখিনি জড়িত গতিকে সেইটো এটা চিন্তা চৰ্চা কৰিছিল কিন্তু যিমানখিনি সফল হ'ব লাগিছিল হৈছে নে নাই মই ইমান কিন্তু নাজানো দেই বস্তুটো গতিকে এইখিনি অকণ মই মন্ত্ৰিত্ব পাইছোঁ এতিয়া নজৰ দিম মই এই ক্ষেত্ৰত পশুপালন যিসকলে গাহৰি পোহে গাহৰি পোৱাৰ পাছত মানে কি হয় তেওঁলোকে মাৰি দিব লগা হয় নহয় চাওক কিছুমান মানে ভেটেনাৰী ডিপাৰ্টমেণ্টটো আছে আমাৰ এতিয়া গাহৰি পোহে বা মুৰ্গীও পোহে কেতিয়াবা হাঁহো পোহে মানুহে বিভিন্ন বেমাৰ হয় কেতিয়াবা এই বেমাৰ হ'লে ভেকচিনৰ প্ৰয়োজন আছে সময়মতে এইবিলাকৰ ওপৰতো গুৰুত্ব দিব গাহৰি এনেকুৱা হয় তাৰমানে একদম গোটেই গঁৰালসহ গাহৰিকেইটা মোৰ যে বেমাৰ লাগে তাত যাৰ ফলত একদম গঁৰাল ভাঙি সেই ঠাই জ্বলাই দিব লগা মই দেখা পাইছোঁ তেনেকুৱা ধৰণৰ বীজাণুৰ কাৰণে সেইবিলাকতে বাহিৰৰ পৰা গাহৰি মাংস ইয়ালৈকে আহে তেনেকুৱা ব্যৱসায় বেলেগে পইচাটো লৈ যায় গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকে যদি তেনেকুৱা নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ লয় ভেটেনাৰী ডিপাৰ্টমেণ্টটোৰ লগত থাকি মানে সময়মতে সেইবিলাক পালন কৰিলে কি ব্যৱস্থা কি ল'ব লাগে কি কিছুমান বৈজ্ঞানিক পদ্ধতিৰ কিছুমান কথা থাকে এই গোটেইখিনি মানে আলোচনা কৰি যাবৰ কাৰণে মই চেষ্টা কৰিম যাতে ডিপাৰ্টমেণ্টটো মানে অকল কি আৰু দায়িত্বটো দিলেই নহ'ব এইটো কামো কিছু কৰিব লাগিব একো ডাঙৰ কথা নহয় মইতো আৰু ইমান বছৰ 32 বছৰ দলৰ কাম দিনে ৰাতি কৰিলোঁ ঘৰৰ কামো কৰিছোঁ পাৰ্টি কামো কৰিছোঁ এতিয়া বিধায়িকা হোৱাৰ পিছত সমষ্টিটোতো মানে ঘূৰিছোঁৱেই দিনে ৰাতি যিজনে যেনেকৈ মাতিছে তাতে গৈছোঁ এতিয়া মন্ত্ৰী দিছে যেতিয়া অসমখন ঘূৰিব লাগিব আৰু এতিয়া আমাৰ তেনেকুৱা ধৰণৰ সহায় কৰা হিচাপে কাৰোবাক নহয় কাৰোবাক অকল ময়ে মন্ত্ৰী চব হাতত মুঠিত ৰাখিম এইটোও নহয় কাৰোবাক চোৱা চিতা কৰা কাৰোবাক দায়িত্বৰ অভিজ্ঞ ব্যক্তিক দায়িত্ব দি লৈ পেলাই আৰু এতিয়া আমি যদি চাওঁ একেবাৰে ৱাৰ্ড মেম্বাৰটোৰ পৰা আৰম্ভ কৰি আমাৰ জিলা পৰিষদলৈ এতিয়া বিধানসভালৈ মানুহ আছে আমাৰ একেবাৰে কেন্দ্ৰীয় চৰকাৰ সাংসদলৈকে আছে গতিকে ইমান ধুনীয়া চেইন ছিষ্টেমত আমাৰ আছে নহয় কাৰ ঘৰৰ কোনটো পৰিয়ালৰ কোনোবা মৰিলি কাৰোবাৰ বেমাৰ হৈ আছে নেকি কাৰ ঘৰত কেতিয়া কি হ'ল মানে সমস্ত মানুহে গম পায় আচলতে তেনে ক্ষেত্ৰত সমস্যাবিলাক আমাৰ ৱাৰ্ড মেম্বাৰটোৰ পৰা আৰম্ভ কৰি যদি আমি সমাধান কৰাৰ ক্ষেত্ৰত যদি মানে উদ্যোগ লওঁ তেতিয়াহ'লে কিন্তু কামবিলাক কৰাত মানে একো অসুবিধা নহয় নাই সেইবিলাক চব চাব লাগিব কাৰণ চৰকাৰী মাটি কোনোবা যদি বেদখল কৰি আছে তাৰ পৰা কি কৰিব পাৰি তাতে যদি আমাৰ মীন পোহাৰ মাছ পোহাৰ যদি ব্যৱস্থা কৰিব পাৰে ভাল সুবিধা সেইটো ডিপাৰ্টমেণ্ট জড়িত হওক নহয় বোলে তাত আমি সেইখিনি মাটি পুতিলে ভাল আমাৰ একেবাৰে চৰকাৰী অনুষ্ঠান বিভিন্ন ভাল ভাল মানে ক্ৰীড়া বিভাগৰ কিবা প্ৰকল্প এটা খুলিব পাৰি বোলে নহয় আমাৰ কৃষ্টি বিভাগৰ এটা প্ৰকল্প খোলে তেনেকুৱাও যদি সেইবিলাক বিভিন্ন কামত আমি ব্যৱহাৰ কৰিব পাৰিম চেষ্টা মই নিশ্চয় চলাম প্ৰাকৃতিক চাওক এতিয়া তেনেকুৱা জলাশয় বুলি যাক আমি কওঁ সেনেকুৱা ধৰণৰ বিল বুলি কওঁ সেইবিলাক প্ৰাকৃতিক সেইবিলাক য'ত নেকি আমাৰ এনেকুৱা হয় নহয় বিভিন্ন চৰাই চিৰিকটি সেইবিলাকত আহে কেতিয়াবা
সেইখিনিও আমি এটা প্ৰাকৃতিক হেৰি হিচাপে মানে তাত সেইবিলাকো আমি ব্যৱহাৰ কৰিব। কিন্তু তাত মাছ পোহাটো এতিয়া ধৰক মানুহে এনেকুৱা হৈছে নহয়, লাহে লাহে পুতি 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 একফালৰ পৰা দখল কৰি আহিছে। এই যে বেদখল মুক্ত কৰা এইখিনি কিন্তু অতি প্ৰয়োজন আছে। তেনেকুৱা ধৰণৰ জলাশয় বুলি কওঁতে যিবিলাক আছে এনেই পৰি লৈ তাত বিল বুলিও তেতিয়া আমাৰ মানুহবিলাকে এটা সময়ত তাত মাছ মাৰিব যায়, তো গাঁৱৰ মানুহ লগ হৈ মাছ মাৰি ধৰিয়ে খালে। কিন্তু তাত যদি অকণমান ফিচাৰী ডিপাৰ্টমেণ্টৰ অলপ যদি লগ লাগি এইটো কেনেধৰণে সংৰক্ষণ কৰি তাত আমি মাছ পোহাৰ ব্যৱস্থা কৰিব পাৰোঁ, সেইবিলাক মুঠতে জলাশয় বুলি ক'লে এনেই পৰি থকাতকৈ কিবা নহয় কিবা কামত আমি ব্যৱহাৰ কৰিব পাৰিম।